বিধিৰ বিধান কোনে নিৰ্ধাৰণ কৰে? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, বিধি হৈছে ভাগ্য, নিয়তি, কপাল, হয়নে? আৰু বিধান হৈছে নিৰ্ধাৰণ, নিয়ম, হয়নে? তো বন্ধুসকল, যেতিয়া আমি সন্মুখত কাৰোবাৰ উন্নতি দেখা পাওঁ, কাৰোবাৰ ভাল স্থিতিত দেখা পাওঁ, তেতিয়া আমাৰ মনলৈ প্ৰশ্ন আহে যে তেওঁৰ ভাগ্যত ভাল লেখি আহিছে, তেওঁৰ নিয়তিত ভাল লেখি আহিছে, তেওঁৰ কপালত ভাল লেখি আহিছে কাৰণে আজি তেওঁৰ উন্নতি, তেওঁৰ স্থিতি ভাল। আৰু আমাৰ ভাগ্যত আমি একো লেখিয়ে নাহিলোঁ, হয়নে? আমাৰ কপালত একো লেখা নাই, আমাৰ সেইকাৰণে আজি স্থিতি বেয়া। তো বন্ধুসকল, এই ভাগ্যৰ নিৰ্ধাৰণ কোনে কৰে? বন্ধুসকল, আমাৰ ভাগ্যৰ নিৰ্ধাৰণ আমি ভাবোঁ যে ওপৰত যিজন বহি আছে, যাক আমি ঈশ্বৰ বুলি কওঁ, ভগৱান বুলি কওঁ, আল্লাহ বুলি কওঁ, সেই তেওঁৱে আমাৰ ভাগ্যখন লেখে, আমাৰ নিয়তি নিৰ্ধাৰণ কৰে, হয়নে? আমাৰ কপালত লিখি দিয়ে যে তোমাৰ এইটো স্থিতি হ'ব, তোমাৰ এইটো স্থিতি হ'ব, আমি সেই বুলি ভাবোঁ। কিন্তু বন্ধুসকল, আমাৰ ভাগ্যৰ নিৰ্ধাৰণ আমি নিজেই কৰোঁ। আমি নিজে নিজৰ কৰ্মৰ দ্বাৰা আমাৰ ভাগ্যৰ নিৰ্ধাৰণ কৰোঁ। আমাৰ ভাগ্যৰ নিৰ্ধাৰণ ঈশ্বৰে নকৰে, ভগৱানে নকৰে, আমাৰ কৰ্মৰ দ্বাৰা আমি নিজেই কৰোঁ। আজি আমি যি স্থিতিত আছোঁ নহয় বন্ধুসকল, আমাৰ কৰ্মৰ বাবে আছোঁ, হয়নে? আমি ধৰক মধ্যবিত্ত, আজি মই মধ্যবিত্ত শ্ৰেণীত জন্ম ল'লোঁ, সাধাৰণ পৰিয়ালত জন্ম ল'লোঁ। তো মই যে সাধাৰণ পৰিয়ালত জন্ম ল'লোঁ, সেইটো মোৰ ভাগ্য নিৰ্ধাৰণ কেতিয়া হৈছিলে? যেতিয়া মোৰ আগৰ জন্মৰ কৰ্ম আছিলে, মোৰ আগৰ জন্মৰ কৰ্ম যেনেকুৱা আছিলে, সেই কৰ্মৰ নিৰ্ধাৰণত মোৰ ভাগ্য লিখা হৈছিল। আৰু সেই ভাগ্যৰ বলত মই মধ্যবিত্ত সাধাৰণ পৰিয়ালত জন্ম ল'লোঁ। কিন্তু বন্ধুসকল, মই যে এই সাধাৰণ পৰিয়ালতে থাকিব লাগিব, এনেকৈ সাধাৰণ জীৱন যাপন কৰিব লাগিব, সেয়া নহয় বন্ধুসকল। মই আগৰ জন্মত যি কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ বলত আজি মধ্যবিত্ত শ্ৰেণীত জন্ম ল'লোঁ, এটা সাধাৰণ পৰিয়ালত জন্ম ল'লোঁ। কিন্তু এই জীৱনটো যে সাধাৰণত যাব সেইটো নহয়, সেইটো আমাৰ কৰ্মৰ দ্বাৰা, আমাৰ কৰ্মৰ দ্বাৰাই সেইখিনি সংশোধনো কৰিব পাৰি। সকলো নিৰ্ধাৰণ কৰে আমাৰ কৰ্মৰ ওপৰত। বন্ধুসকল, আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ, সেই তাৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ ভাগ্য কেনেকুৱা হ'ব, হয়নে? আমাৰ নিয়তিত কি লেখা আছে, আমাৰ কপালত কি লিখিব, সেইটো লিখিম আমি নিজেই আমাৰ কৰ্মৰ দ্বাৰা। আৰু কৰ্ম ক'ৰ পৰা উৎপন্ন হয় বন্ধুসকল? কৰ্ম উৎপন্ন হয় ধৰ্মৰ দ্বাৰা। এইটো নহয় যে মই কাকবা লুটিলোঁ, কৰিলোঁ, মানে কাকবা ঠগি মেলি মই আজি ধনী হৈ গ'লোঁ, টকা পইচা অজস্ৰ হৈ গ'ল, সেইটো নহয় বন্ধুসকল। কৰ্ম ধৰ্ম দ্বাৰা হয়। আৰু ধৰ্ম হৈছে সত্য, ধৰ্ম হৈছে শ্ৰদ্ধা, ধৰ্ম হৈছে সেৱা, শুশ্ৰূষা, এইটোৱেই হৈছে ধৰ্ম। আৰু ধৰ্মৰ পৰাই উৎপন্ন হয় অৰ্থৰ, হয়নে? আমি আজি আমাৰ স্থিতি কেনেকুৱা হ'ব, আমাৰ মানে ভাগ্যখন কেনেকুৱা হ'ব, সেইটো নিৰ্ভৰ কৰিব ক'ৰ পৰা? অৰ্থৰ পৰা। আমাৰ হাতত ধন থাকিব লাগিব, টকা পইচা থাকিব লাগিব, তেতিয়াহে আমি ভালকৈ কিবা এটা স্থিতি বনাব পাৰিম, আমাৰ ভাগ্যখন ভাল কৰিব পাৰিম, হয়নে? তো সেই অৰ্থ ক'ৰ পৰা আহিব? সেই ধৰ্মৰ পৰাই আহিব। আৰু ধৰ্ম কেনেকুৱা হ'ব লাগিব? সেৱা, শুশ্ৰূষা, হয়নে? আনৰ প্ৰতি ভাল ভাৱ, আনৰ প্ৰতি শ্ৰদ্ধা ভাৱ, আনৰ প্ৰতি ভক্তি ভাৱ, হয়নে? সদায় সেৱা শুশ্ৰূষা হৃদয়বান হ'ব লাগিব। তেতিয়া সেই মোৰ ধৰ্মই হ'ব কৰ্ম, মানে মোৰ কৰ্ম কোনটো হ'ব? সেৱা শুশ্ৰূষা, হয়নে? আনক সহায় সহযোগিতা, আনক বিপদৰ পৰা উদ্ধাৰ কৰা, সেইবিলাক হৈছে কৰ্ম। আৰু সেই কৰ্মৰ পৰাই মোৰ ধৰ্ম হ'ব, আৰু ধৰ্মৰ পৰাই মোৰ অৰ্থ উৎপন্ন হ'ব। আৰু সেই অৰ্থৰ দ্বাৰাই মই কাম কেনেকুৱা কৰিম সেইটো নিৰ্ভৰ কৰিব, হয়নে? কেনেকুৱা ধৰণৰ কাম, ধৰক কিছুমানৰ অৰ্থ পোৱাৰ পিছত কামৰ লগতে বাসনাত লিপ্ত হৈ যায়, হয়নে? কামৰ লগতে মোহ উৎপন্ন হৈ যায়। আৰু সেই তেতিয়া কি হ'ব?
তেওঁৰ অহংকাৰ উৎপন্ন হ'ব আৰু অহংকাৰে পতনৰ কাৰণ হয়। গতিকে ধৰ্মৰ পৰা উৎপন্ন হ'ব অৰ্থ আৰু অৰ্থৰ পৰা উৎপন্ন হ'ব কামৰ, আৰু কাম কেনেকুৱা কৰিম, হয়নে? আমি সেই কৰ্ম কেনেকুৱা ধৰণৰ কৰ্ম কৰিম, সেই অৰ্থ পোৱাৰ পিছত সেইটোৰ পৰা নিৰ্ভৰ কৰিব আমি মুক্তি পাম নে নাই, মোক্ষ পাম নে নাই, আমাৰ মুক্তি দুৱাৰ খোল খাব নে নাই। তো বন্ধুসকল, সকলো নিৰ্ভৰ কৰে আমাৰ কৰ্মৰ ওপৰত, আমাৰ কৰ্ম কেনেকুৱা হ'ব, হয়নে? তো আজি যাক আমি স্থিতি ভাল দেখি আছোঁ, যাৰ স্থিতি ভাল, যাৰ টকা পইচা আছে, ধন সম্পত্তি আছে, যাক আমি উন্নতি পথত দেখা পাই আছোঁ, তেওঁলোকৰ আগৰ জন্মৰ যোনটো কৰ্মৰ ফল আছিলে, সেই কৰ্মৰ ফলটো ভাল আছিলে, সেই কৰ্ম ভাল আছিলে, সেই কৰ্মৰ দ্বাৰা আজি তেওঁৰ স্থিতি ভাল হৈ গ'ল। কিন্তু আমি আজি যোনটো স্থিতিত আছোঁ, সেই স্থিতিৰ পৰা যদি আমি ভাল কৰিবলৈ হয়, তেতিয়াহ'লে আমি কৰ্ম ভাল কৰিব লাগিব, আৰু কৰ্মৰ পৰাই ধৰ্ম, হয়নে? ধৰক আমি কাকবা ভাল ব্যৱহাৰ কৰিছোঁ, কোনোবা অন্ধজনক ৰাস্তা দেখুৱাই দিছোঁ, আমি সদায় আনক সহায় মনোভাৱ ৰাখোঁ, শ্ৰদ্ধা ভক্তি মনত থাকে, হয়নে? আনৰ প্ৰতি বেয়া ভাৱ নাথাকে, আনৰ প্ৰতি হিংসা ভাৱ নাথাকে, সদায় আনৰ প্ৰতি সহানুভূতি সহযোগিতা এনেকুৱা ধৰণৰ মনোভাৱ থাকে। বিপদত পৰাজনক উদ্ধাৰ কৰিছোঁ, অসহায়জনক সহায় কৰিছোঁ, সেই তেনেকুৱা মনোভাৱ যেতিয়া আমাৰ মনলৈ আহিব, সেয়াই হৈছে আমাৰ শুদ্ধ কৰ্ম। আৰু সেই শুদ্ধ কৰ্মৰ দ্বাৰাই আমাৰ ধৰ্ম উৎপন্ন হ'ব, আমাৰ ধৰ্ম হ'ব, আৰু সেই ধৰ্মৰ পৰাই অৰ্থ উৎপন্ন হয়, আৰু অৰ্থৰ পৰাই আমাৰ কাম হ'ব, তাৰপিছত মুক্তি, হয়নে? তো আমাৰ জীৱনটো এইটোৱেই বন্ধুসকল। আমি যদি ভালকৈ জানিবলৈ চেষ্টা কৰোঁ নহয়, তেতিয়া এই সকলোবিলাক আমি জানিব পাৰিম। কিন্তু বন্ধুসকল, আমি জানিবলৈ কোনোদিন চেষ্টাই নকৰোঁ, হয়নে? আমি জীৱনটোক যেনেকৈ চলাই নিছোঁ, চলাই গৈ থাকোঁ। আমি কওঁ যে আনৰ ভাগ্য ভাল কাৰণে তেওঁৰ আজি স্থিতি ভাল, আনৰ ভাগ্য ভাল কাৰণে তেওঁৰ উন্নতি পথত। কিন্তু এই ভাগ্য বোলা শব্দটোতো ওলাইছে। যদি ভাগ্য বোলা বস্তুটো নাথাকিলেহেঁতেন, তো আমাৰ মুখৰ পৰা সেই ভাগ্য বোলা বস্তুটো নোলালে, নিয়তি বোলা বস্তুটো নোলালেহেঁতেন, কপালৰ বোলা বস্তুটো, কপালৰ লিখন যে আছে, সেইটো আমাৰ নোলালেহেঁতেন। সেই বস্তুটো আছে। এই সংসাৰত ভাগ্য, নিয়তি, কপাল এইবিলাক বস্তু আছে কাৰণে আমাৰ মুখত ওলায়। কিন্তু আমি ভাগ্যটো বেয়া যে হয় বা কাৰোবাৰ ভাগ্য ভাল হয়, সেইটো আমি জানো। কিন্তু এই ভাগ্যৰ ভাল বা ভাগ্য লিখন বা ভাগ্যৰ নিৰ্ধাৰণ কোনে কৰে, আমি তাক জানিবলৈ চেষ্টা নকৰোঁ। আমি কোনোদিন তাক জানিবলৈ চেষ্টা নকৰোঁ। আৰু জানিবলৈ চেষ্টা নকৰাৰ কাৰণে আমি সদায় বিপদমুখী হওঁ, আমি সদায় সমস্যাত পৰোঁ, হয়নে? আমাৰ উন্নতিৰ পথ বন্ধ হৈ থাকে। আমাৰ যোনটো উন্নতিৰ দুৱাৰখন, যোনটো দুৱাৰ খোল খালে আমাৰ উন্নতি পথ আহিব, সেই উন্নতিৰ পথটো বন্ধ হৈ থাকে। আৰু যেতিয়া বন্ধ হৈ থাকে, আমি বিভিন্ন ধৰণৰ সমস্যাত পৰোঁ, বিভিন্ন ধৰণৰ দুখ কষ্টত পৰোঁ। সেই তেতিয়া আমি ক'ত যাওঁ? এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ বা কোনোবা বেজৰ ওচৰত যাওঁ, যে মোৰ ভাগ্যখন কিয় বেয়া, চাই দিয়কচোন। কিন্তু আমাৰ ভাগ্য আমি নিজেই বেয়া কৰি আছোঁ। কেনেকৈ বেয়া কৰি আছোঁ? আমি আমাৰ মনত কিছুমান বেয়া ভাৱ ৰাখিছোঁ, হয়নে? আনৰ প্ৰতি হিংসা ভাৱ ৰাখিছোঁ, আনৰ প্ৰতি ক্ষোভ ভাৱ ৰাখিছোঁ, আনৰ প্ৰতি ইচ্ছা ভাৱ ৰাখিছোঁ, হয়নে? তো সেইবিলাক আমাৰ ভাৱনাই, আমাৰ কৰ্মই আমাৰ ধৰ্ম বিনষ্ট কৰি আছে, আমাক ধৰ্ম হ'বই দিয়া নাই, হয়নে? তো ধৰ্ম হ'ব নিদিয়াৰ কাৰণে আমাৰ অৰ্থপ্ৰাপ্তি হোৱা নাই, আৰু অৰ্থপ্ৰাপ্তি হোৱা নাই কাৰণে আমি কামত পৰা নাই, হয়নে? আমাৰ কাম মানে কি হৈছে? যোনটো আমি অৰ্থপ্ৰাপ্তিৰ পিছত যি আমাৰ কামনা থাকে, আমাৰ কামনাখিনি সিদ্ধি কৰিবৰ কাৰণে, যে মই এইটো কামনা কৰিছোঁ, মোৰ এইটো কামনা সিদ্ধি হ'ব লাগে, তো সেই কামনাবিলাকো আমাৰ শুদ্ধ হ'ব লাগিব, হয়নে? কাৰণ কামনা শুদ্ধ হ'লেহে আমাৰ মুক্তিৰ দুৱাৰ খোল খাব। কাৰণ এই জীৱনটো সদায় নাথাকে, এই জীৱনটো এদিন শেষ হ'ব। শেষ হৈ পালে আমাৰ যাতে মুক্তি হয়। কিহৰ পৰা মুক্তি হয়? এই জীৱন মৃত্যু চক্ৰৰ পৰা আমাৰ যাতে মুক্তি হয়, সেই মুক্তিৰ বাবে আমি লক্ষ্য ৰাখিব লাগিব যে আমাৰ কামনাখিনি যাতে ভাল হয়, হয়নে?
কেনেকুৱা ধৰণৰ কামনা হ'ব লাগিব যে মই অৰ্থ পাইছোঁ, বহুতখিনি অৰ্থ পাই গৈছোঁ, তেতিয়া মই কাৰোবাক অকণমান সহায় কৰোঁ। আজি বানপীড়িতসকল, বানপীড়িতসকলক কিবা এটা সাহায্য দিম, হয়নে? আমি যিমানে দিয়াৰ ভাৱনা ৰাখিম নহয়, সিমানেই আমাৰ মুক্তি দুৱাৰ খোল খাব। আৰু আমি যিমান পোৱাৰ কামনা কৰিম, আৰু বেছিকৈ পাওঁ নেকি, আৰু কিবা বেলেগ কাম কৰিলে বেছিকৈ পাম নেকি, তো কামনাটো যদি বেছিকৈ বাঢ়ি বাঢ়ি গৈ থাকে, তেতিয়া অহংকাৰ উৎপন্ন হ'ব, আৰু অহংকাৰে আমাৰ পতনৰ কাৰণ। তো ধৰ্ম হ'বৰ কাৰণে সদায় কৰ্ম ভাল হ'ব লাগিব। কৰ্ম যেতিয়া ভাল হ'ব, আমাৰ ধৰ্ম ভাল হ'ব, আৰু ধৰ্ম ভাল হ'লে অৰ্থ ভাল হ'ব, হয়নে? তো বন্ধুসকল, সাধাৰণ এটা উদাহৰণ যে দুজন ব্যক্তিক এটা মূৰ্তি বনাবলৈ দিয়া হ'ল, হয়নে? যে এটা সুন্দৰ মূৰ্তি বনাব লাগে, কিবা এটা মূৰ্তি ধৰক বনাব লাগে। তো দুইজনকে দায়িত্ব দিয়া হ'ল। দায়িত্ব দিয়াৰ পিছত কোৱা হ'ল যে এসপ্তাহৰ ভিতৰত এটা সুন্দৰকৈ মূৰ্তি বনাই দিব লাগিব, আৰু বনাই দিয়াৰ বিনিময়ত তোমালোকক কিবা এটা ভাল পুৰস্কাৰ দিয়া হ'ব। দুজন মানুহে মূৰ্তি বনোৱা আৰম্ভ কৰিলে। এজন মানুহে সৎ ভাৱনাৰে, সততাৰে, নিষ্ঠাৰে কৰ্ম কৰি গ'ল, মূৰ্তিটোক বনোৱাৰ চেষ্টা কৰিল, আৰু এটাই ভাবিলে যে যেনে তেনে এসপ্তাহ সময় বনাওঁ, আৰু লাহে লাহে বনাই গৈ থাকিম, অকণমান টাইম কৰিম, পাবলৈতো কিবা এটাতো পাবই লাগিব। সেই পোৱাৰ কামনাৰে সি মানে মূৰ্তিটো যেনে তেনে বনাই আছে, আৰু মানে বনালে হ'লেই হ'ল, হয়নে? তেওঁৰ সেই কামৰ প্ৰতি মন নাই, মাত্ৰ তেওঁৰ সি যে পুৰস্কাৰটো দিম বুলি ক'লে, কিবা এটা ভাল কিবা এটা দিম, সেই তাৰ মানে কামনাতে তেওঁ মূৰ্তিটো বনাইছে, কিন্তু ইচ্ছামতে বনোৱা নাই। কিন্তু ইজন ব্যক্তিয়ে নিষ্ঠাৰে, সততাৰে সেই কৰ্মত গুৰুত্ব দিছে, ধুনীয়াকৈ কাম কৰি আছে। অৱশেষত দুটা মূৰ্তি বনি হৈ গ'ল, সম্পূৰ্ণ হ'ল। সম্পূৰ্ণ হোৱাৰ পিছত গৃহস্থক গতাইছে। গৃহস্থক গতাওঁতে তেতিয়া সেই দ্বিতীয় ব্যক্তিজনে, যোনজনে নিষ্ঠাৰে, সততাৰে কৰ্ম কৰিছিলে, তেওঁক ভালকৈ পুৰস্কৃত কৰিলে। কিয় কৰিলে? কাৰণ তেওঁৰ মূৰ্তিটো সকলোতকৈ ধুনীয়া হৈ পৰিল। আৰু ইজন ব্যক্তিয়ে যাক আৰু এজন ব্যক্তিক বনাবলৈ দিছিলে, সেইজন ব্যক্তিয়ে তেওঁ নিষ্ঠাৰে কৰা নাছিলে, তেওঁ সততাৰে কৰা নাছিলে, মাত্ৰ পোৱাৰ কামনা কৰিছিলে, কাৰণে সেই মূৰ্তিটো ইমান ভাল নহ'ল, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, ঈশ্বৰে আমাক কৰ্ম দিছে, কিন্তু সেই কৰ্মক আমি কেনেকৈ, কি মনোভাৱেৰে কৰিছোঁ, কি ভাৱনাৰে কৰিছোঁ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ কৰ্ম ভাল হ'ব নে বেয়া। আৰু যেতিয়া আমাৰ কৰ্ম ভাল হ'ব, তেতিয়া আমাৰ ধৰ্ম ভাল হ'ব, আৰু ধৰ্ম ভাল হ'লে অৰ্থ আহিব, অৰ্থ অহাৰ লগে লগে আমাৰ কামনাখিনি সিদ্ধি হ'ব, আৰু কামনাখিনি যদি ভাল কৰোঁ, আমি মুক্তি দুৱাৰো খোল খাম, হয়নে? তো বন্ধুসকল, আমাৰ ভাগ্যৰ লিখন আমি নিজেই লিখোঁ, হয়নে? ভাগ্যৰ নিৰ্ধাৰণ আমি নিজেই কৰোঁ, হয়নে? বিধিৰ বিধান আমি নিজেই নিৰ্ধাৰণ কৰোঁ, আমাক ঈশ্বৰে কৰি নিদিয়ে। ঈশ্বৰে এটা মানে নিয়ম বনাই থৈছে, সেই নিয়ম মতে আমি যিখিনি কৰি যাওঁ নহয়, সেই তেনেকৈ হৈ যায়, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, যিমান পাৰিছোঁ জীৱনটোক জানিবলৈ চেষ্টা কৰিছোঁ। জীৱনটোক জানি পালে সেই আমাৰ যে পৰিস্থিতিবিলাক বেয়া হয়, বা আমাৰ সমস্যা আহে, যিকোনো বস্তু হয়, সেই বস্তুবিলাক ক'ৰ পৰা আহে, কেনেকৈ আহে, সেই বস্তুবিলাক জানিবলৈ চেষ্টা কৰোঁতে যিখিনি অভিজ্ঞতা হৈছে, সেই অভিজ্ঞতাখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। তো মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক, কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, সেয়া মোৰ বিশ্বাস আছে। যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে, আপোনালোকৰ ওপৰতো বিশ্বাস আছে। তো মোৰ বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।